নমস্কাৰ ইডিউকো চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 108 ইমাৰ্জেঞ্চি সাৰ্ভিসৰ ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছোঁ। এই নটিফিকেশ্যনখনৰ মতে কেইবাটাও ভেকেন্সি আপোনালোকে দেখা পাইছে। ইয়াত ভেকেন্সি নম্বৰ 1 হৈছে ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট VFA। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 1 year ডিপ্ল'মা ইন এলিমেণ্টাৰী ভেটেৰিনাৰী সায়েন্স ফ্ৰম ৰিকগনাইজড স্কুল অফ ভেটেৰিনাৰী এণ্ড এনিমেল হাজবেণ্ডাৰী। ইয়াত বয়সৰ সীমা ঊৰ্ধ্বতম বয়সৰ সীমা দিয়া হৈছে মেক্সিমাম 65 years। পোষ্ট নম্বৰ 2 ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান, যাক আমি EMT বুলি কওঁ। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন BSc বায়'লজি বা বি ফাৰ্মা বা HS উইথ D ফাৰ্মা বা DMLT বা ANM বা GNM। এই পোষ্টটিৰ বাবে অকল পুৰুষ কেণ্ডিডেটহে যোগ্য হ'ব, মেল অনলি বুলি দিয়া হৈছে। ইয়াৰ বাবে বয়সৰ সীমা 21 বছৰৰ পৰা 35 বছৰ বয়সলৈ হ'ব লাগিব। পোষ্টিং এনিৱেৰ ইন আছাম, অসমৰ ভিতৰৰ যিকোনো স্থানত হ'ব পাৰে। পোষ্ট নম্বৰ 3 ড্ৰাইভাৰ্ছ, ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে 12 পাছ। এজ লিমিট দিয়া হৈছে 24 years to 35 years। ইয়াৰ বাবে এক্সপেৰিয়েঞ্চ লাগিব মিনিমাম 4 years অফ এক্সপেৰিয়েঞ্চ ইন ড্ৰাইভিং লাইট কমাৰ্চিয়েল ভেহিকলছ উইথ ভেলিড LMV ড্ৰাইভিং লাইচেঞ্চ। আপোনালোকৰ সৈতে লাইট মটৰ ভেহিকলছ ড্ৰাইভিং লাইচেঞ্চ থকা হ'ব লাগিব আৰু কমাৰ্চিয়েল ভেহিকলছ চলোৱাৰ 4 বছৰৰ অভিজ্ঞতা থকা হ'ব লাগিব। ইয়াৰ পোষ্টিং অসমৰ যিকোনো ঠাইতে হ'ব পাৰে। 4 নম্বৰ পোষ্ট নম্বৰ 4 হ'ল ERO। ERO হ'ল ইমাৰ্জেঞ্চি ৰেছপন্স অফিচাৰ। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে এনি গ্ৰেজুৱেট উইথ কম্পিউটাৰ স্কিল। ইয়াৰ বাবে বয়সৰ সীমা হৈছে 21 বছৰ বয়সৰ পৰা 35 বছৰ বয়সলৈকে। ইয়াৰ পোষ্টিং দিয়া হ'ব SHO গুৱাহাটী, অৰ্থাৎ গুৱাহাটী অফিচতে ইয়াৰ পোষ্টিং হ'ব। পোষ্ট নম্বৰ 5 হ'ল ইলেক্ট্ৰিচিয়ানছ বা মেকানিক্স। ইয়াৰ বাবে যোগ্যতা 10 বা 10+ হ'লেও হ'ব। এক্সপেৰিয়েঞ্চ ইন ৱৰ্কশ্বপ বা কাৰ শ্ব'ৰুমছ বা ভেহিকল ৰিপেয়াৰিং আদিৰ থকা হোৱা হ'লে পোষ্টটোৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। পোষ্ট নম্বৰ 6 EME ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব BTech বা BE বা MBA অৰ এনি মাষ্টাৰ গ্ৰেজুৱেট উইথ চেলছ এক্সপেৰিয়েঞ্চ উইথ 2-wheeler মেণ্ডেটৰী বুলি দিয়া হৈছে। পোষ্ট নম্বৰ 7 ফ্লিট বা ছাৰ্ভিচ অফিচাৰ, ডিপ্ল'মা অৰ BTech মেকানিকেল হোৱা হ'ব লাগিব আৰু ইয়াৰ বাবে এক্সপেৰিয়েঞ্চ ইন ছাৰ্ভিচ ছেক্টৰছ 2-wheeler মেণ্ডেটৰী হোৱা হ'ব লাগিব। ইয়াত আপোনালোক কেনেকৈ আবেদন কৰিব, ইয়াত নোট দিয়া হৈছে। নোট নম্বৰ 1 ইমেইল ৰেজিউমে at recruitment_assam@emri.in or alternatively apply through the below URL। আপোনালোকে একেবাৰে তলত থকা URL অপশ্যন যিটো আছে সেই URLৰ জৰিয়তেও আপোনালোকে এপ্লাই কৰিব পাৰে বা আপোনালোকে নোট নম্বৰ 1ত দিয়া ইমেইল আইডিটো দেখা পাইছে, সেই ইমেইল আইডিটোৰ জৰিয়তেও আপোনালোকে ৰিজিউমে সেন্ড কৰি এপ্লাই কৰিব পাৰিব। নোট নম্বৰ 2ত দিয়া হৈছে উই ডু নট এণ্টাৰটেইন এনি মিডলমেন অৰ টেক এনি মানি ইন লিউ অফ এপইণ্টমেণ্ট। নোট নম্বৰ 3 এপ্লাই ইমিডিয়েটলি অন পাব্লিকেশ্যন অফ দিছ এডভাৰটাইজমেণ্ট। URL উইল বি ইনভেলিড আফটাৰ 10 days। অৰ্থাৎ 10 দিনৰ পিছত এই তলত দিয়া URL লিংকটো ইনএক্টিভ হ'ব। গতিকে আপোনালোকে অতি শীঘ্ৰেই যিসকল ইচ্ছুক প্ৰাৰ্থী তেওঁলোকে যাতে আবেদন কৰে। ধন্যবাদ।